আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব পাৰে, লগতে তোমালোকৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগৰ বাবে কিমান নম্বৰ প্ৰয়োজন হৈছে বা প্ৰয়োজন হয়। আৰু বহুতে মোক দুটা বিষয়ত পৰীক্ষা বেয়া হ'লে গ্ৰেছ মাৰ্ক দিয়ে নিদিয়ে সুধি আছিলা, গতিকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত তোমালোকে পাবৰ কাৰণে সক্ষম হ'বা। গতিকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'লে নিশ্চয় এটা লাইক কৰি দিবা, কাৰণ ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ। গতিকে লাইক এটা কৰি দিবা বুলি আশা কৰিলোঁ, লগতে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা। গতিকে আহা আৰু সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে হোমৱৰ্ক মন কৰিছা, এখন হৈছে এখন মাৰ্কশ্বিট হায়াৰ ছেকেণ্ডাৰী। গতিকে ইয়াত তোমালোকে চোৱা, ইয়াত 6টা বিষয় আছে, যিকেইটা হৈছে ইংলিছ, MIL, এডভান্স আছামিছ, এডুকেশ্যন, পলিটিকেল চায়েন্স আৰু ছ'চিয়লজি। তোমালোকে মন কৰিবা, ইংলিছ আৰু আছামিছ তোমালোকৰ এই দুটা বিষয় হৈছে কম্পালচৰি ছাবজেক্ট। গতিকে এই দুটা ছাবজেক্ট আমাৰ 4th ছাবজেক্ট নহয়, ঠিক আছে। এই দুটা আমি কমপ্লিটলি পাছ কৰোঁ বা ফেইল কৰোঁ কোনো কথা নাই। যদিহে আমি ফেইল কৰা মাৰ্কছো পাওঁ তেনেহ'লে সেইটো আমাৰ 4th ছাবজেক্ট নহয়, মনত ৰাখিবা, ঠিক আছে। আমাৰ 4th ছাবজেক্ট মাত্ৰ হয় এই যে 4টা যে তলত যে আছে ছাবজেক্ট, তোমালোকে নিশ্চয় দেখিছা, MIL আৰু ইংৰাজী বাদে যে যি 4টা ছাবজেক্ট আছে তাৰে ভিতৰত যিকোনো এটা ছাবজেক্ট আমাৰ 4th হয়, যিটোত আমি আটাইতকৈ কম নম্বৰ পাওঁ। গতিকে তোমালোকে দেখিছা এই মাৰ্কশ্বিটখনত 3টা বিষয় বেয়া হৈছে, অৰ্থাৎ ইংৰাজী বিষয়ত তেওঁ 3 নম্বৰ কম পাইছে, তেনেদৰে পলিটিকেল চায়েন্সত তেওঁ 5 নম্বৰ কম পাইছে আৰু ছ'চিয়লজিত তেওঁ 2 নম্বৰ কম পাইছে। ছ'চিয়লজি ছাবজেক্টটো 4th হৈ গ'ল, বাকী কিন্তু যি পলিটিকেল চায়েন্স তাত 5 নম্বৰ দি দিছে গ্ৰেছ মাৰ্ক আৰু ইংৰাজী বিষয়টোত 3 নম্বৰ দি দিছে। গতিকে যিসকলৰ প্ৰশ্ন আছিলে যে দুটা বিষয় যদি বেয়া হয় তেনেহ'লে পাছ কৰিম নে নকৰিম, গতিকে দেখিছা 3টা ছাবজেক্ট বেয়া হৈ গৈছে এই ছাত্ৰজনৰ, কিন্তু তথাপিও তেওঁ পাছ কৰি গৈছে, ঠিক আছে। আৰু এইটো এক্সাম্পল কাৰণে মই এইকেইটা ছাবজেক্ট মই দিছোঁ, তোমালোকৰ ছাবজেক্ট হয়তো বেলেগো হ'ব পাৰে। গতিকে সেইটো কথা মনত ৰাখিবা, যিয়ে ছাবজেক্ট নহওক কিয় এইটো একেটা পদ্ধতি অৱলম্বন কৰে আমাৰ বৰ্ডে। গতিকে আৰু কিছুমান মই মাৰ্কশ্বিট দেখাইছোঁ, তোমালোকে নিশ্চয় দেখিছা এই ছাত্ৰজনৰ এটা বিষয় বেয়া হৈছে, 11 নম্বৰ গ্ৰেছ পাইছে। ঠিক তেনেদৰে এজন ছাত্ৰৰ এটা বিষয় বেয়া হৈছে, তেওঁ 8 নম্বৰ গ্ৰেছ পাইছে। আৰু ঠিক তেনেদৰে এই ছাত্ৰজনৰ এটা ছাবজেক্টে বেয়া হৈছে ইংৰাজী বিষয়, য'ত 2 নম্বৰ গ্ৰেছ পাইছে। ঠিক তেনেদৰে এখন চোৱা, দুটা বিষয় বেয়া হৈছে আৰু এটাত গ্ৰেছ পাইছে, এটা ছাবজেক্ট 4th হৈ গৈছে। গতিকে এখনো চোৱা, এখনত 2 নম্বৰ গ্ৰেছ পাইছে ইংৰাজী বিষয়ত। গতিকে এতিয়া কিমান নম্বৰ পালে কি ডিভিজন বা কিমান নম্বৰ পালে কি বুলি কয়, তাক আমি এতিয়া আলোচনা কৰিম। পোনপ্ৰথমতে মনত ৰাখিবা, যদিহে তোমালোকে যিকোনো বিষয়ত 80 বা তাতকৈ যদি বেছি নম্বৰ পাইছা তেনেহ'লে সেই বিষয়টোক কোৱা হয় লেটাৰ নম্বৰ বুলি বা লেটাৰ মাৰ্কছ বুলি। গতিকে এয়া হৈছে লেটাৰ মাৰ্কছ। তাৰ পাছত যদি তোমালোকে প্ৰত্যেকটো বিষয়তে পাছ কৰা নম্বৰ পাইছা আৰু সৰ্বমুঠ 150ৰ পৰা 224 নম্বৰ তোমালোকে পাইছা 4th ছাবজেক্টটোৰ বাদে, তেনেহ'লে সেয়া হ'ব তৃতীয় বিভাগ অৰ্থাৎ 3rd ডিভিজন। আৰু শতকৰা অৰ্থাৎ পাৰ্চেণ্টেজ হিচাপত তোমালোকৰ 30ৰ পৰা 44%। গতিকে এয়া হৈছে তৃতীয় বিভাগৰ মাৰ্কছ। এতিয়া আহিছোঁ 2nd ডিভিজন। যদিহে তোমালোকে 225 বা 299 নম্বৰ পাইছা আৰু শতাংশ হিচাপত 45%ৰ পৰা 59% পাইছা, তেনেহ'লে সেয়া হ'ব 2nd ডিভিজন অৰ্থাৎ দ্বিতীয় বিভাগ। তাৰ পাছত তোমালোকে 1st ডিভিজন। যদিহে তোমালোকে সৰ্বমুঠ 300 বা 300তকৈ বেছি নম্বৰ পাইছা বা পাৰ্চেণ্টেজ হিচাপত তোমালোকে 60% পাইছা বা তাতকৈ বেছি, তেনেহ'লে সেয়া হ'ব 1st ডিভিজন। আৰু 1st ডিভিজন ক'ব গ'লে 300ৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে। আৰু 300ৰ পৰা যিমানবোৰ নম্বৰ পায় চবকে 1st ডিভিজন বুলিও কোৱা হয়। 375ৰ পৰা 400 যদি 24 নম্বৰ পাইছা তেনেহ'লে তাক ষ্টাৰ মাৰ্কছ কোৱা হয়। গতিকে পাৰ্চেণ্টেজ হিচাপত 75%ৰ পৰা 84% হ'ব লাগিব বা হয়, ঠিক আছে, তাৰ ভিতৰত থাকে। ষ্টাৰ মাৰ্কৰ পাছতে আছে ডিষ্টিংশ্যন। ডিষ্টিংশ্যন পাবলৈ হ'লে আমি পাব লাগিব 425 বা তাতকৈ বেছি নম্বৰ আৰু পাৰ্চেণ্টেজ হিচাপত 85% বা তাতকৈ বেছি পাৰ্চেণ্টেজ আমি পাব লাগিব। গতিকে এয়াই হৈছে ডিষ্টিংশ্যন। ইয়াৰ পাছত আহে ষ্টেণ্ড। আৰু ষ্টেণ্ড কৰা মাৰ্কছটো কেতিয়াও নিৰ্ধাৰিত হৈ নাথাকে আগতীয়াকৈ, কিন্তু আমি সাধাৰণতে ক'ব পাৰোঁ যে মেধাস্থান বা ষ্টেণ্ড কৰিবলৈ মাৰ্কছ তোমালোকক লাগে 95%ৰ পৰা 100%। গতিকে এয়া আছিলে তোমালোকৰ কিমান নম্বৰ পালে কি ডিভিজন হয় তাৰ ওপৰত। আৰু এইখিনিতে মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল, গ্ৰেছ মাৰ্ক পালেও আমি 2nd ডিভিজন, 3rd ডিভিজন, 1st ডিভিজন ষ্টাৰ মাৰ্কছো পাব পাৰোঁ, ঠিক আছে। কোনেও যাতে নেভাবিবা গ্ৰেছ মাৰ্ক পালে 1st ডিভিজন, 2nd ডিভিজন বা 3rd ডিভিজন আমি পাম নে নাপাম, চ' তোমালোকেও পাবা। গতিকে এতিয়া একেবাৰে শেষত আহিছোঁ যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়াকৈ দিব। গতিকে জানি লোৱা তোমালোকৰ যি ৰিজাল্ট যোৱা বৰ্ষত এপ্ৰিলত 30 তাৰিখে ঘোষণা কৰিছিলে। গতিকে এই বৰ্ষতো তোমালোকৰ এপ্ৰিলৰ লাষ্টতে ঘোষণা কৰাৰ সম্ভাৱনা আছে,
কাৰণ যোৱা বৰ্ষৰ যি পদ্ধতিত বহি চাইছিলে একেটা পদ্ধতিতে এই বৰ্ষটো চেক কৰিব আৰু একেটা সময় লাগিব। গতিকে তোমালোকৰ ৰিজাল্ট এপ্ৰিল মাহৰ শেষৰ সপ্তাহতে দিয়াৰ সম্ভাৱনা বহুত আছে আৰু যদিহে নিদিয়ে শেষৰ সপ্তাহত তেনেহ'লে মে' মাহৰ প্ৰথম সপ্তাহতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে এয়াই আছিলে আজি আমাৰ ভিডিঅ'টো। যদি উপকৃত হ'লা নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। सुनो दोस्तों, हर सपना सच होगा, बस मेहनत करो। पढ़ाई में ध्यान, दिल में जुनून, हर कठिनाई हमें बनाती है सुपरस्टार। डिटेल्स एक्सोमी, मेहनत का नाम, सपने बड़े हिम्मत का काम।